নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি যিহেতু সানডে আজি বহুতখিনি ভেকেন্সি নতুন আহিছে মই তাৰ ডিটেইলছবিলাক দেখুৱাই দিছোঁ এক নম্বৰ ভেকেন্সিটো আহিছে প্ৰাইম প্ৰপাৰ্টিজ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফ্ৰণ্ট এণ্ড বেক অফিচ এক্সিকিউটিভ টেলিকলাৰ আৰু চেলছ এক্সিকিউটিভ হোৱাটছআপ কৰিব লাগিব আপোনালোকৰ বায়'ডাটা নাম্বাৰ দিয়া আছে ইয়াতে হোৱাটছআপ কৰি দিলে হ'ল 2 নম্বৰ ভেকেন্সি আছে ছায়েন্স টিচাৰ EM স্কুল নিয়াৰ বৰপেটা চেলাৰী ইয়াতে 20K পাব ফোন নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব 3 নম্বৰ ভেকেন্সিটো আসাম ভেলী স্কুল মেথছ আৰু কম্পিউটাৰ টিচাৰৰ ভেকেন্সি আছে লোকেশ্যন হ'ব বিৰুবাৰী গুৱাহাটী ফোন নম্বৰ দিয়া আছে ফোন নম্বৰটোত কণ্টেক্ট কৰি ল'ব 4 নম্বৰ ভেকেন্সিটো ৰিয়েল এষ্টেট ফাৰ্ম এখনৰ পৰা আহিছে গুৱাহাটী একাউণ্টেণ্টৰ পোষ্ট হয় 5 বছৰ এক্সপিৰিয়েঞ্চৰ লগতে ইয়াতে BCom পাছ কৰা হ'ব লাগিব আপোনালোকে মেইল কৰোঁতে ইয়াতে নিজৰ লেটেষ্ট ৰিজিউমি মানে বায়'ডাটা আৰু ফটোগ্ৰাফ লগতে এক্সপেক্টেড চেলাৰীটো লিখি কিনে এই মেইল আইডিটো চেণ্ড কৰি দিলে হ'ল 5 নম্বৰ ভেকেন্সিটো কনষ্ট্ৰাকশ্যন ফাৰ্ম এটাৰ পৰা আহিছে ফিমেল কেণ্ডিডেটৰ ভেকেন্সি মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ কথা দিয়া নাই গতিকে ফ্ৰেছাৰ্ছসকল এপ্লাই কৰিব পাৰে নাম্বাৰটো দিয়া আছে নাম্বাৰটোত যোগাযোগ কৰি ল'বলৈ আপোনালোকে বায়'ডাটাখন নাম্বাৰটোত পঠাই দিব এইটো যিটো নাম্বাৰ দিয়া আছে 6 নম্বৰ ভেকেন্সিটো এটা এডটেক অৰ্গেনাইজেশ্যনৰ পৰা আহিছে 6 মাইল গুৱাহাটী ছ'চিয়েল মিডিয়া মেনেজাৰ ইয়াত তিনিটা ৰিকুৱাৰমেণ্ট দিয়া আছে এই তিনিটা ৰিকুৱাৰমেণ্ট যদি আপুনি ফুলফিল কৰে তেতিয়াহ'লে এই মেইল আইডিটোত বায়'ডাটা চেণ্ড কৰিলে হ'ল 7 নম্বৰ ভেকেন্সিটো জুথিকা টেক্সটাইল প্ৰাইভেট লিমিটেড ভেকেন্সি আছে চেলছ মেনেজাৰ 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইয়াত 2 নম্বৰটো হ'ল কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব 3 নম্বৰটো একাউণ্টেণ্ট ইয়াতো 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইণ্টাৰভিউ হ'ব আপোনালোকৰ 4 তাৰিখ আৰু 5 তাৰিখে মে'ৰ এড্ৰেছ দিয়া আছে হাউচ নম্বৰ 3 মাদাৰ টেৰেছা ৰোড গীতানগৰ গুৱাহাটী আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আৰু মেইল আইডি দি আছে ইয়াত যোগাযোগ কৰিলে হ'ল 8 নম্বৰ ভেকেন্সিটো হৈছে আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে চেনিগুটি গুৱাহাটী চেলাৰী ইয়াতে 10K পাব মান্থলি ফোন নম্বৰ দি আছে ফোন নম্বৰটোত কল কৰি কিনে যোগাযোগ কৰি ল'ব 9 নম্বৰ ভেকেন্সিটো অথৰাইজ ডিলাৰ অফ গ্ৰেপছ কটন লিমিটেড ছাৰ্ভিচ ইঞ্জিনিয়াৰ ডিপ্ল'মা বা ITI কৰা হ'ব লাগিব 15টা ভেকেন্সি আছে টেলি অপাৰেটৰৰ 2টা ভেকেন্সি আৰু চেলছ এক্সিকিউটিভৰ 5টা ভেকেন্সি লোকেশ্যন হ'ব আপোনালোকৰ ডিব্ৰুগড় যোৰহাট গুৱাহাটী বৰপেটা আৰু ধুবুৰী মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দি আছে ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল 10 নম্বৰ ভেকেন্সি হৈছে DD এছ'চিয়েট ফ্ৰীলেন্সাৰ্ছ এণ্ড এজেঞ্চি পাৰ্টনাৰ্ছ কমিশ্যন বেচিছৰ জব হয় এইটো ৰিনিউৱেবল এনাৰ্জি এণ্ড ফাইনেন্সিয়েল প্ৰডাক্ট ইয়াত চেল কৰিব লাগিব কোনো এজ লিমিট নাই আনলিমিটেড ইনকাম লোকেশ্যন আপোনালোকৰ অল আছাম হ'ব ইয়াত মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দি আছে ইয়াত যোগাযোগ কৰিলে হ'ল 11 নম্বৰ ভেকেন্সিটো হৈছে আপোনালোকৰ চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি মেইল আইডি দি আছে ইয়াতে বায়'ডাটা চেণ্ড কৰিলে হ'ল 12 নম্বৰ ভেকেন্সিটো এখন স্কুলৰ পৰা আহিছে প্ৰি স্কুল মণ্টেছৰী ট্ৰেইন টিচাৰ ফেকাল্টিৰ ভেকেন্সি লোকেশ্যন হ'ব পাককৰকোনা হাজো কণ্টেক্ট নম্বৰ দি আছে ইয়াত যোগাযোগ কৰি ল'ব নেক্সট ভেকেন্সিটো ৰেপুটেড প্ৰাইভেট ইউনিভাৰ্চিটি এখনৰ পৰা আহিছে নিড 4 ফিমেল কাউন্সিলাৰ কল এক্সিকিউটিভ মাৰ্কেটিং এক্সিকিউটিভ মেইলৰ কাৰণে লগতে ডিজিটেল এণ্ড ছ'চিয়েল মিডিয়া মাৰ্কেটাৰ আৰু লগতে গ্ৰাফিক ডিজাইনৰ ভেকেন্সি আছে গুৱাহাটী হ'ব লোকেশ্যন হোৱাটছআপ কৰিব আপোনালোকে এই নাম্বাৰটো দিয়া আছে হোৱাটছআপ কৰি দিলে হ'ল নেক্সটটো আপোনালোকৰ ৰিকুৱাৰ্ড PGT ফৰেন এডুকেশ্যনেল ইনষ্টিটিউট 6 গাঁৱৰ ভেকেন্সি হয় এইটো ছাবজেক্ট কেইটা হ'ব ইংলিছ আছামিজ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি পলিটিকেল ছায়েন্স জিঅ'গ্ৰাফী লজিক এণ্ড ফিলচফি এডুকেশ্যন এণ্ড ছ'চিয়লজি candidate should have teaching experience in Assamese and English medium both good salary package পাব কণ্টেক্ট নম্বৰ দি আছে ইয়াত যোগাযোগ কৰিলে হ'ল 15 নম্বৰ ভেকেন্সিটো হৈছে আপোনালোকৰ কোচিং ইনষ্টিটিউট হয় এইটো GS ষ্টেট ফৰ PCS এক্সামৰ কাৰণে আৰু PSC কোৰ্চ মেনেজাৰ ইটানগৰ লাহোৰ লগন হ'ব ইয়াৰে লোকেশ্যন আৰু আপোনালোকৰ থকা খোৱাৰ ব্যৱস্থা তেওঁলোকে কৰি দিব আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে কোনোবাই অসমৰ পৰা তেতিয়াহ'লে ইয়াতে মেইল আইডিত বায়'ডাটা চেণ্ড কৰিলে হ'ল 16 নম্বৰ ভেকেন্সিটো ফাৰ্মা কোম্পানীৰ ফালৰ পৰা আহিছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ ভেকেন্সি আৰু একাউণ্টেণ্টৰ ভেকেন্সি 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে হ'ল কল কৰাৰ নাম্বাৰ দি আছে ইয়াত যোগাযোগ কৰি ল'ব নেক্সট আপোনালোকৰ স্পেচিয়েলিটি ডেণ্টেল ক্লিনিক 6 মাইল ক্লিনিকেল এছিষ্টেণ্টৰ ভেকেন্সি বথ মেল এণ্ড ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ল মান্থলি আপোনালোকে 8K চেলাৰী পাব কণ্টেক্ট কৰিব লাগিব ইয়াত যিটো নাম্বাৰ দি আছে ডক্টৰ নীলভ জ্যোতি দাস ইয়াক নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব 18 নম্বৰ ভেকেন্সিটো হৈছে আপোনালোকৰ কম্পিউটাৰ টিচাৰ কাম ৰিচেপশ্যনিষ্টৰ ভেকেন্সি নৰ্থ গুৱাহাটীৰ পৰা হোৱাটছআপ কৰিব বায়'ডাটা ইয়াত নাম্বাৰ দি আছে দুটা 19 নম্বৰ ভেকেন্সিটো আপোনালোকৰ কিড স্কুলৰ পৰা আহিছে কিডজি নৰ্থ গুৱাহাটী ৰিচেপশ্যনিষ্ট টিচাৰ নাৰ্চাৰী ট্ৰেইন
ইয়াতো কণ্টেক্ট নাম্বাৰ দিয়া আছে, ইয়াতে বায়োডাটা হোৱাটছআপ কৰি দিলে হ'ল, হোৱাটছআপত পঠাই দিলে হ'ল। নেক্সট ভেকেঞ্চি জ্ঞান বিকাশ বিদ্যাপীঠ আমগুৰি, ইয়াতে টিচাৰ্ছৰ ভেকেঞ্চি আছে। ইয়াত ছাবজেক্টবিলাক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। সেই হিচাপত ৰিটায়াৰ্ড পাৰ্চনো এপ্লাই কৰিব পাৰে। ইয়াত মেইল কৰি দিব বা কল কৰা নাম্বাৰ দি আছে, ইয়াতে যোগাযোগ কৰিলে হ'ল। নেক্সটটো আপোনালোকৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ কম্পিউটাৰ অপাৰেটৰ এণ্ড একাউণ্টেণ্টৰ ভেকেঞ্চি গুৱাহাটী অফিচৰ কাৰণে, টি গাৰ্ডেন। বায়োডাটা ইয়াতে মেইল আই ডিত চেণ্ড কৰিব লাগিব। এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।